চাক মানিকে দাঁতত কলগছ ভৰাই লৈছে, এতিয়া পেলোৱাই নাই আৰু তেনেকৈ গা খজুৱাই আছে, কাৰণ এইবিলাক কলগছ তাৰ দাঁতত একোৱেই নহয়। এয়া চাওকচোন কেনেকৈ গা খজুৱাই আছে মানিকে। এই বেটা এয়া চাওক কেনেকৈ গা খজুৱাই আছে মানিকে। হ'ল দে আৰু কিমান আৰু খজুৱাইছে আৰু দে খজুৱাই ল। গুড মৰ্নিং, আজি মই আছো কাজিৰঙাৰ বাগৰিত আৰু বৰ্তমান আছো আলিদাৰ কেম্পত। এয়া আমাৰ আলিদা, এয়া শিৱা, নতুনকৈ আৰু এইফালে আমাৰ গোটেই কেইটা আছে। এয়া ক'ত আছে এইফালে আৰু এইফালে বাবা হয় দাঙি দিছো কেলা গাঁও বুঢ়া বাপে দেখি না কটীয়া এটাও খোৱা কেলা এইটো কাম নাই। আৰু আজিৰ পৰা আমাৰ ইয়াৰ পৰাই যাত্ৰা আৰম্ভ হ'ব কাজিৰঙা এলিফেণ্ট চাফাৰী। আৰু আজি মেডিকেল আছে আৰু মানে লালা বুঢ়া এই আমাৰ পূৰ্ণিমাৰ মাহ, পুৰণা মাহতে আমাৰ এইটো ফান্দি, এইটো পুৰণা একদম পুৰণা সুধীৰ ভাই ফান্দি এইটা এইটো ফান্দি। আজি এসপ্তাহ এটি গা ধোৱা নাই, উন্ধা কেলা কি ফান্দি হয় কুকুৰ ফান্দি, কুকুৰ ফান্দি এইটো মহে কেলা তই মোৰ বেটা হয়। কটীয়ালি কটীয়ালি কোনো কেলা কটীয়ালি কেলা কটীয়ালি বগাবই ইয়াৰ পৰা মই অপেনিং কৰিলোঁ। এতিয়া সদায় এয়া পৱন আমাৰ ডালিমিৰ মাহুত, এয়া জোন আমাৰ ধনবৰৰ, আৰু শিৱা ক'ত গ'ল? এয়া শিৱা ধনবৰৰ মাহুত। আৰু নতুনকে হাতী আনিছা তুমি ন, ৰংমালা গাঁওবুঢ়া চাব লাগে হাতীটো। লাইক দে জুবিন দা, জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা। আৰু তোৰ হাতী ডালিমি ন, এতিয়া দুলুমণি নাই বাৰু, ডালিমিক লৈ আছে পুলিয়াই। আৰু দেখুৱাই দিব গোটেইকেইটা হাতী। এয়া কাঞ্চন লৈ আছে। আৰু আমাৰ মাটিমালাৰ মাহত গুৱাহাটীৰ হয়, বহুত দূৰৰ পৰা যাত্ৰা কৰি আহিলে। আৰু সেইজনী নতুন হাতী, এইটো ডালিমি, ডালিমি সেয়া ধনবৰ। আমাৰ ধনক চাবলৈ আজি আহি গৈছে বিপিন দায়ে। যোৱাকালি আহিছে ন, আজি ৰাতি ৰাতি আহিছ মৰ্ণিং তাক ধনবৰ কিমান ওখ হৈ গ'ল, ভূমি আছে আৰু ধনবৰে। এয়া আমাৰ ধনবৰ। আৰু এইফালে আছে ডালিমি, সেয়া ডালিমি। আৰু এইজনী হ'ল পূৰ্ণিমা, এই লালা বুঢ়াই চলায়, এয়া পূৰ্ণিমা। আৰু ধনবৰক এয়া দুজনে চলাই আছে ধনবৰক। কিমান ওখ বগা ঠিকম দিয়া ধুনীয়াকৈ। বহুত কোৱাৰ পিছত দিছে বাৰু। উঠাই ৰাখিছে ইমান দীঘল দীঘল দাঁত আমাৰ ধনবৰৰ, হয়নে নাই? চাবচোন এই আমাৰ ধনবৰ ন বেটা, আমাৰ ৰমেশ শইকীয়া ছাৰৰ বেটা হয়, ল'ৰা হয় ৰমেশ শইকীয়া ছাৰৰ, এইটো ল'ৰা হয়। আৰু এজনী ছোৱালী হয় আমাৰ ছাৰৰ, এইয়া ডালিমি। ডালিমিয়ে মাটি কাট মাৰি আছে। ডালিমি একদম শান্ত, এগ্ৰেছিভ জানে। আৰু এয়া আমাৰ ধনবৰ, আমাৰ বেটা হয়। আৰু নতুনকৈ হাতী ৰংমালা আহিছে ন, ৰংমালাক দেখুৱাব চেষ্টা কৰি আছোঁ। এতিয়া গাঁওবুঢ়াক লৈ যাওঁ। আৰু আমাৰ আলিদাই ৰছী বটি আছে। এয়া ছিজন আহি গ'ল যিহেতু, চাফাৰী 1 তাৰিখৰ পৰা কৰিবই। আৰু এই মৰাপাত লৈ কিনে এয়া চাক ৰছী বটি আছে। মানে হাতী চলালে চব কাম জানিব লাগে। ৰছী কেনেকৈ বটি আছে চালেনে নাই? এনেকৈ ৰছী বটা হয়। আৰু লগত আছে পৱন, এইটো কি কাজ বনাই আছে নেকি? কাজ তেনেহ'লে পেটি বনাই আছা? আচ্ছা ঠিকে আছে। ভাত খাবি নহয়, আহিছোহে মাত্ৰ। বনাই থাকচোন তই, মই ভিতৰত যাওঁ চাওঁ। ভাত খাই যায় না, ভাত খাব লাগিব।
দম দিছা নেকি দম দিম তো তোক কেলা ষ্টিভি আহিছে বুলি দম দিবি নাই মৰম মৰম নেকি এই মৰৰ চুমা এটা দি দেচোন ৰাইজক ৰাইজক ফ্লাইং কিছ এইটো উৰণীয়া চুমা দিছে আলিয়াই এয়া আমাৰ এলেকাই বহি আছে এইবাৰতো চবে আড্ডাত চলি আছে আড্ডাত বহি আছে চবে কথা বতৰা চলি আছে আৰু আমাৰ আলিদা এয়া ৰচি বটি আছে এইফালে আৰু এইফালে ই ভাত বনাই আছে আলিদাৰ ৰুমত ইয়া ভাত বনাই আছে আৰু এইফালে পাত থোৱা আছে কাঞ্চনা কৰা দানা বনাই খুৱাব যে দানা আৰু এইফালে কাঞ্চন ৰৈ আছে যে কাঞ্চনত গা পা ধুৱাই কৰি আনি আকৌ মেডিকেলত লৈ যাব লাগিব সেইফালে আকৌ ডালিমে আকৌ মূৰ খোজা আছে গছত এইফালে ধনবৰ ৰৈ আছে এইফালে পূৰ্ণিমাই কিবা কাৰোবাক মাতি আছে আৰু কাঞ্চনৰ ওচৰলৈ যাওঁ চব কাঞ্চনে কি কৰে এই কাঞ্চন কি কৰিছা তুমি কাঞ্চন তুমি খাই আছা ন এই আমাৰ কাঞ্চন আমাৰ এইজনী হ'ল ডাঙৰ কাঞ্চন আৰু আমাৰ পিয়াঞ্চিৰ নাম হ'ল সৰু কাঞ্চন পিয়াঞ্চিৰ অৰিজিনেল নাম হ'ল কাঞ্চন বুলিয়েই মাতিব তাক একচুৱেলি তাৰ নাম কাঞ্চন হয় মৰমত মানে পিয়াঞ্চিৰ নাম থৈছিলে একচুৱেলি তাৰ নাম কাঞ্চন হয় আৰু কাঞ্চন বুলিয়েই মাতিব চবেই এইজনী হ'ল ডাঙৰ কাঞ্চন আৰু সেই কাঞ্চিৰ ছোৱালী হ'ল সৰু কাঞ্চন আমাৰ টিকলা কাঞ্চন মমৰ নাম কাঞ্চন হয় আৰু এজনী ডাঙৰ কাঞ্চন দুজনী কাঞ্চন আছে এতিয়া কাজিৰঙাত আৰু ডালিমে সেইফালে মোলৈ চাই আছে আৰু কাঞ্চনে এইফালে ধুনীয়াকৈ খাই আছে তো খাই থাকক সিহঁতে আকৌ দেখুৱাওক ক'ত কোনটো হাতী আছে লাহে লাহে লৈ যাম আপোনালোকৰ ওচৰত আমি দেখুৱাবলৈ চেষ্টা কৰিম আমাৰ মানিক গা পা ধুই একদম ধুনীয়াকৈ সাজু হৈ আহি গ'ল বেটা মানিক মানিক হে বেটা কিমান দিন মূৰত দেখিলোঁ তোমাক চাবহে আহিছোঁ ভাল অতুল দা খবৰ কালি কেইটা বজাত আহি পালে 3টামান বজাত আবেলি ঠিকে আছে লক্ষী ক'ত অঁ ব'ল মানিক ব'লা আৰু মানি একদম ধুনীয়াকৈ গা পা ধুই একদম চিকচিকাই গৈছে গাটো আৰু গা পা ধুই এতিয়া আহিলে কেম্পত দেখি সেয়া মাতি আছে অতুল দা কল এপিচ দিব খাবলৈ আৰু জেগাটো খুব ধুনীয়া এইবাৰ আমাৰ হাতীকেইটা ইয়াতে ৰাখিব বৰ্তমান আৰু ৰুম দিলে ইয়াত থাকিব একদম হাইৱেৰ লগত দিলে মানে সুবিধা আৰু গাড়ী চাড়ী ৰাতি অহা যোৱাৰ সুবিধাৰ কাৰণে আৰু ইয়াতে এয়া ৰুমত থাকিম আমি ৰাতি বিকাশৰ ৰুম মানিক দাহঁতৰ ৰুম মজা এইবাৰ মানে ৰুম আমাৰো VIP ৰুম দেই VIP ৰুম ন VIP আচ্ছা আৰু মানিকে এক পিচ কল লৈ এতিয়া গা পা ধুইছে আৰু খাই থাকিব লাহে লাহে আৰু আমি আড্ডা দি অলপ বহি কাৰণ বহুত দিনৰ মূৰত লগ পালোঁ গোলাঘাটৰ মানুহ আকৌ কাজিৰঙাৰ বাগৰিৰ এই গোটেই অসমৰ মানুহে আহি আজি হাতী লৈ আহিছে কাজিৰঙাত আৰু নতুন বহুত দিনৰ মূৰত লগ পালোঁ সিহঁতক অলপ কথা বতৰা পাতোঁ সিহঁতৰ লগত ক'ত আৰু মানিক ইয়াতে খাই থাকিব এতিয়া এই গছৰ চাত মানিক অলপ দেখুৱাই লওঁ ইমান দিন ধৰি দেখা নাই মানিকক আৰু জয়দীপ দাই পেলাই খানা বনাই আছে আৰু আমাৰ ৰুমটো হ'লে এইটো মানে মোক নাপালেও মোৰ লগৰীয়া ভাই বন্ধুবিলাকৰ পাবই এবাৰ জংলীয়ে ডাইৰেক্ট জংলী লজত আছে চিধা কথা জংলী লজ নেকি জংলী লজ এইটো লজতে আমি থাকিম আৰু মোক আহিলে ইয়াতে পাব আৰু নহ'লে কটীয়ালি ৰুমত পাব দুটা লোকেশ্যন আছে মোৰ বিশেষকৈ ইয়াতেই পাব কাৰণ ইয়াত জংলী যদি আছে আৰু জয়দীপ দা আছে আমাৰ মানিক থাকিব তো আমি ইয়াতে থাকিম আৰু লক্ষীৰামে মোক ফোন মাৰিয়ে থাকে এতিয়া লক্ষীৰামে মাত বোল দিয়া নাই কিয় দিয়া নাই নাজানো বাৰু কি হ'ল তোৰ একো নাই আৰু এইফালে কিবা বনাই আছে কি কৰি আছে এই দৰৱ হাতী দৰৱ বনাই আছে আৰু মই যে ভিডিঅ'ত কৈছিলোঁ জয়দীপ দা এয়ে হ'ল জয়দীপ দাৰ মানে এক্সিডেণ্ট হৈছিলে সেয়ে পাপাকে পৰিয়াল ঠুকি দিছিলে স্কুটি দি ভৰিত দুখ পালে তাৰপিছত আমাৰ ঘৰত যাব পৰা নাই ককা দেউতা হাজিৰাতে ফিল্মৰ শ্বুটিং কৰিব পৰা নাই মানিকক লৈ আৰু সেই জয়দীপ দা আৰু অতুল দাকো চিনি পায় অতুল দা আমাৰ ঘৰত গৈছিলে লক্ষীৰাম গৈছিলে আৰু মানিকা গা পা ধোৱা আনাৰ পিছতে আছে এতিয়া চাগে আকৌ গা খজুৱাই আছে প্ৰত্যেক হাতীয়ে গা ধোৱাৰ পিছত গাটো খজুৱাই লয় ভাল পায় আৰু অতুল দা হ'লে এটা নিট এণ্ড ক্লিন মানুহ জানেই তাৰ ঘৰতো গৈছিলোঁ দেখুৱাই আলোঁ তাত অতুল দাৰ ঘৰ পথাৰৰ মাজত কিমান ধুনীয়া এটা লোকেশ্যনত দৈগুং নদীৰ পাৰত গোলাঘাটৰ পুৰা বাংলা হৈ সোমাই যাব লাগে আৰু চাওক মানিকে দাঁতত কলগছ ভৰাই লৈছে এতিয়া পেলোৱাই নাই আৰু তেনেকৈ গা খজুৱাই আছে কাৰণ এইবিলাক কলগছ তাৰ দাঁতত একোৱেই নহয় এয়া চাওকচোন কেনেকৈ গা খজুৱাই আছে মানিকে এই বেটা এয়া চাওক কেনেকৈ গা খজুৱাই আছে মানিকে হ'ল দে আৰু কিমান আৰু খজুৱাইছে আৰু দে খজুৱাই ল গা খজুৱাইছে আৰু মানিকে
কেনেকুৱা পালি কাজিৰঙা? ভালে লাগিলে। কেইদিন লাগিলে অহা? অহা দুদিন। দুদিন লাগিলে? ঠিকে আছে দে। দুদিনত গোলাঘাটৰ পৰা পাই গ'লি ন? দুদিনত পাই গ'লো। ঠিকে আছে। তাতে বেলেগ মানিকৰ খুব ধুনীয়াকৈ খোজকাঢ়ে। তাৰচোন কলগছটো পেলোৱাই নাই, কাষত পেলোৱাই আছে। এনেকেই গা খোজোৱাই পেলাই ল'ব লাগে। কোনোবা লৈ যাব বুলি মানে সেই এৰা নাই ন? মানে বেলেগ কোনোবা হাতীয়ে খাই দিব বুলি সি মানে এৰা নাই, দাঁতত ভৰাই লৈছে। বহুত হাতী দেখা পালে না, তাৰ ভাগতো কোনোবাই খাই দিব বুলি। এতিয়া তাক সি দাঁতৰ পৰা এৰুৱাই নাই, তেনেকৈ আছে। মানে বেলেগে খাই দিব, তাৰ হিংসা লাগিব দেখি। আৰু ইমান খাব সি অকলেই খাব, দাঁততে লগাই সঁচাকৈ। বিকাশ কি কওঁ? কি ক'ম আৰু চাইছে নহয় তাৰ আৰু কিয় নমুনাকেইটা আমাৰ মানে গা পা ধুৱাই দিলে চাক, গা ধুৱাই অৱস্থা চাক মানিক। এয়া আমাৰ ডেকা ল'ৰা মানিক, মৌফুলনিৰ গোলাঘাটৰ। অ' শ্ৰীমন্ত দা, এয়া চাক অতুল দাৰ লগত, লক্ষীৰামৰ লগত, ইয়াৰ লগত বিকাশ। বহুত ভাল লাগি আছে দে। শ্ৰীমন্ত দা, আমি চবেই একেলগত আছোঁ আপোনাৰ হাতীৰ লগত। ভাল লাগিছে নাই জনাবচোন, কমেণ্ট বক্সত জনাব আপুনি। লগত দিগন্ত দা জনাব, আমি এজাক আপোনাৰ হাতীৰ লগত বৰ্তমান কোৱা কৰিম। কাজিৰঙা ৱেষ্টাৰ্ণ ট্ৰেইন। এই চাক অতুল দাই ডেকি খুলি আছে, চাগি পেলোৱাই নাই, কাকো নিদিয়ে মানে কল, সি নিজেই খাব সেইবুলি এৰা নাই। তো মানিক ইয়াত থাকক, আমি ভূত বাংলালৈ এতিয়া যাওঁ। ভূত বাংলাত কোনটো কোনটো হাতী আছে দেখুৱাওঁ আপোনালোকক। তো ব'লক লাহে লাহে গৈ থাকোঁ ন বিকাশ। বিন্দাছ ব'লক। আৰু এই আমি খোজকাঢ়ি খোজকাঢ়ি গৈ আছোঁ এতিয়া ভূত বাংলালৈ। আগত আছে বিকাশ, পিছত আছে মন্টু, লগত আছে শিৱা, আৰু মই কেমেৰাত ধৰি আছোঁ। এনেকৈ গৈ আছোঁ ভূত বাংলালৈ খোজকাঢ়ি খোজকাঢ়ি। হাৰ ঘৰ মে ষ্টাৰ, সেয়া আমাৰ হাৰ ঘৰ মে ষ্টাৰ। ষ্টাৰ। আৰু এটা কথা গম পাইছা নাই, মই বিপিনক আগৰ পৰাই গাইজ বডিগাৰ্ড থ'বলৈ বিচাৰি আছিলোঁ, আৰু এতিয়া ফাইনেলি তাক বডিগাৰ্ড থৈ ল'লোঁ। মানে ঘেণ্টাও কৰোঁ, কাকো খাতিৰে নকৰোঁ, এইটো কথা কৈ আছোঁ দেই। খাতিৰ নকৰ, ঘেণ্টাও কাকো খাতিৰ নকৰোঁ, গ'ল চিধা কথা। সেয়া ভূত বাংলা পামেই হাতীকেইটা। সেই আমাৰ লক্ষীমা, অ' আমাৰ লক্ষীটো সেয়া লক্ষীক দেখাই গৈছে। হাৰ ঘৰ মে ষ্টাৰ, লাভলীনা বৰাগোহাঁই। আৰু এইটো পাৰ কৰি, বোটটো পাৰ কৰি ভূত বাংলা পাব। কাজিৰঙাৰ নগাঁও আৰু গোলাঘাট ডিষ্ট্ৰিক্টৰ যোনটো শৰাই আছে, শৰাইটো নোপোৱাৰ আগতে পাব ভূত বাংলা। আৰু আমি আহি পায়ে গ'লোঁ। আমাৰ হাতীকেইটা সি ৰৈ আছে আগত। আৰু হাতীকেইটা দেখুৱাওঁ আপোনালোকক কোনটো কোনটো হাতী আছে, কোনকেইটা হাতী নতুন আহিছে ভূত বাংলাত, চব লাহে লাহে এটা এটাকৈ দেখুৱাই আছোঁ আপোনালোকক। তো ব'লক ভূত বাংলাৰ ভিতৰত গৈ সোমাওঁ আৰু এতিয়া। আৰু লক্ষীক বিনোদে গা পা ধুৱাই বিনোদহঁতৰ ঘৰলৈ লৈ গ'ল। লক্ষী সেয়া ভিতৰত আছে, বিনোদৰ ঘৰ এইটো। আৰু বিনোদে লক্ষীক গা পা ধুৱাই তাৰ ঘৰত নি ৰাখিছে। আৰু ভূত বাংলাত আহি পাই গ'লোঁ। আৰু আহি পাওঁতে দুজনী হাতী দেখা পালোঁ। নামকেইটা কি কি আছিলে? ৰূপকলি। ৰূপকলি, অঁ ৰূপকলি, পদুমণি, গম পাইছোঁ সেইটো। এইটো গুলবাহাৰ। গুলবাহাৰ নতুন আহিছে ন? আৰু গুলবাহাৰ নতুন আহিছে হাতী। আপোনালোকে ভিডিঅ'ৰ জৰিয়তে যদি দেখা পায়, আপোনালোকৰ গাঁৱৰ হয়, নিশ্চয় মোক জনাব। কোন জেগাত আছিলে গুলবাহাৰ? বোকাখাট, ডবকা, গুলবাহাৰ, ডবকাৰ পৰা আহিছিলে গুলবাহাৰ। আৰু এয়াই হ'ল গুলবাহাৰ। আৰু গুলবাহাৰ ধুনীয়াকৈ থাকক। লগতে আমাৰ ৰূপকলিও আছে। আৰু যে মই যে ডিপিত দি ৰাখিছোঁ, আমাৰ ফেচবুকতে দি ৰাখিছোঁ বিপিন কাশ্যপ বুলি, সেই ডিপিত এই হাতীজনী আছে ৰূপকলি। আৰু ইয়াৰ লগতে মই ফেচবুকৰ ৱালপেপাৰখন দিছিলোঁ, প্ৰফাইল পিকচাৰ দিছিলোঁ এই ৰূপকলি হাতীৰ লগত। আৰু ৰূপকলি হাতী বহুত ধুনীয়া, বহুত মৰমীয়াল হাতী, বহুত ঠাণ্ডা, একদম খুব ধুনীয়া হাতী ৰূপকলি। আৰু সিহঁত ইয়াতেই থাকক। আৰু আমি আগলৈ আগবাঢ়ি যাওঁ, আৰু দেখোঁ আৰু বহুত নতুন নতুন হাতী আহিছে, সেইকেইটা দেখুৱাবলৈ মই চেষ্টা কৰি আছোঁ। আৰু সেই সিহঁতক এয়া চাক ৰৈয়ে আছে এইফালে গুলবাহাৰৰ ৰূপকলি। আৰু ৰূপকলি গুলবাহাৰ পাৰ কৰি আহি পালোঁ ইয়াত। কি আছিলে? সেয়া ৰেৱতী, সেয়া ৰেৱতী আৰু নাজিম। এয়া হ'ল ৰকী বহি আছে। আৰু এয়া নাজিম আৰু ৰেৱতী। নাজিমে বহুত দিন ট্ৰাক চলালে, দীঘলীয়া যাত্ৰা কৰিলে ট্ৰাকত। এতিয়া আৰু 6 মাহ পিছত আকৌ ৰেৱতীক লৈ আহিলে তিতাবৰৰ পৰা। কি খবৰ নাজিম? একদম ধুনীয়া ধুনীয়া। তোমাৰ ভাল, এয়া চলি আছে আৰু। সকলোকে নমস্কাৰ, জয় জুবিন দা, জাষ্টিছ ফৰ জুবিন গাৰ্গ। আৰু এইজনী আছে ৰেৱতী, তিতাবৰৰ পৰা লৈ আহিলে নাজিমে। আৰু এই ৰকী বহি আছে। এই তোৰ খবৰটো ক। এই কলগছ কৈ আছো কিবা হেৰি কাম কৰি আছিলি দেখোন।
পুখুৰী কিবা হেৰি কৰি আছিলি নেকি তই আকৌ আহি গ'লি আৰু ৰেৱতী বহুত ধুনীয়া হাতী বহুত মৰমীয়াল হাতী আৰু যোৰহাট তিতাবৰৰ পৰা যোনে চাইছে ভিডিঅ'ত জনাব এয়া ৰেৱতী বাগৈতাহী পাই গ'ল কাজিৰঙাত এতিয়া 1 তাৰিখৰ পৰা ডিউটি কৰিব ৰেৱতীয়ে নিজৰ কৰ্তব্য পালন কৰিব কাজিৰঙা ৱেষ্টাৰ্ণ ৰেঞ্জ বাগৰিত আৰু হাতী দেখুৱাব বলক আৰু বহুত হাতী আছে নাজিম আহা ব'লা আৰু নাজিমক ছমাহ মূৰত মই দেখা পালোঁ নাজিমে মোক মাজে সময়ে ফোন কৰি কয় তুমি ক'ত আছা এতিয়া ময়ো ব্যস্ত থাকোঁ মানুহটো দেখা নাপাওঁ কিন্তু আজি বহুত দিন মূৰত লগ পালোঁ আমাৰ ফোনত যোগাযোগ হৈ থাকে আৰু ফোনত কণ্টেক্ট হৈ থাকে বাৰু ৰ এইবিলাক নিদিবি নতুন হাতী সেইটো আমাৰ মম এইফালে মম আছে মম আমি এতিয়া গৈ আছোঁ মমৰ ওচৰত মমৰ ওচৰত আমাৰ লগত মমক চাওঁ বহুত দিনৰ মূৰত আৰু মমক বৰ্তমান চলায় মহেন্দ্ৰই আৰু মমৰ লগত আছে এয়া সন্দীপ আমাৰ মাইনাৰ মাইনা আমাৰ মইনাহাতীৰ মাইনা সন্দীপ তেজপুৰ কেইদিন খুব উৎপাত কৰি আহিলে সেইটো কমেণ্ট কৰিব দুইটাই হাতীয়ে মানুহে একেলগে এই আমাৰ বনমালাৰ মাহুত আমাৰ চব মাহুত ইয়াত একেলগে আহি গ'ল মাহুত বন্ধুৰে চবেই ইয়াত একেলগে আছে এই আমাৰ কি নাম আছিলে হাতীজনীৰ নহয় মহম্মদটো আছে জয়তৰা আমাৰ এই জয়তৰা কোনে চলাই মোক সুধি আছিলে জয়তৰাক এয়া মহেন্দ্ৰই চলাই আছে আৰু দাদা আপোনাৰ নাম কি আছিলে লক্ষ্মণ আলী আৰু এই মহেন্দ্ৰ দুজন আছে জয়তৰাৰ লগত মোক কমেণ্টত বহুত জনাব দিছিলে জয়তৰা কোনে চলাই আচলতে সেই সিহঁত দুজনে চলাই আছে আৰু এজনী হাতী আছিলে কি নাম আছিলে জানো বিকাশ আমাৰ চন্দ্ৰময় ক'ত আছে চন্দ্ৰময় মাহঁতৰ লগত মোক কণ্টেক্ট কৰিব মন গৈ আছে এতিয়া কিৰে কি খবৰ ভালেই ক'ত কোনটো হাতী চলাই আছ আৰু মমক লগ পালোঁ মানে কি মমৰ অলপ ব্যস্ত আছিলোঁ কথাত আৰু মমে দানা খাই আছে নাই খাই থকা অৱস্থাত মানে মাত নিদিয়ে পাগলী হয় না আৰু সদায় আমাৰ ব্লগত দেখিয়ে থাকিব আমাৰ হাতীকেইটা যিকেইটা আছে কাজিৰঙাত কাৰণ গোটেই অসমৰ হাতী আছে ন ক'ৰ পৰা আহিছে বহুত দূৰৰ হাতী আছে এনে জয়তৰাৰ মম নামটো ময়ে দিছিলোঁ বিকাশে মানে মৰমত মাতিছিলোঁ মম মানে সেই নামটো আৰু যেনেকুৱা মই কাঞ্চনক দিছিলোঁ মম তেনেকুৱা দিছে মম ন নাজিম হয় এই মম নামটো বিকাশে দিয়া বহুত দিন তুমি কৈ দিয়াচোন তুমি হাতী চলাবলৈ কাৰ পৰা শিকিছিলা ঐ বা এইটো ডাঙৰ কথা হ'ব নহয় কৈ দিয়াচোন ৰাইজক আজি অসমবাসীক কৈ দিয়া মানুহে বিশ্বাস এইকেইটা ছ'চিয়েল মিডিয়াত পষ্ট কৰিব তেওঁ মানে মোক চাই পেলাই হাতীও শিকিছে আৰু মোক চাই পেলাই ট্ৰাকতো গৈছে দেই মোৰ দুটা হবিয়ে তেওঁ মানে আৰু টক আৰু মানে গুৰুজী আৰু আমাৰ সেয়া লক্ষীমাই লক্ষীমাক মই বিচাৰি আছোঁ এইফালে ইমান দিন ধৰি দেখা নাই কি খবৰ তোৰ হা কি খবৰ এই আমাৰ লক্ষীমাই আছিলে চতিয়াৰ ন এই আমাৰ চতিয়াৰ লক্ষীমাই লক্ষীমাই বহুত ধুনীয়া হাতী দেই বহুত মৰম লগা হাতী লক্ষীমাই একদম গুলগাল টুপটুপীয়া আমাৰ লক্ষীমাই খুব ধুনীয়া লক্ষীমাই কল আনি থ'লে চাগে 1 গাড়ী কল ইয়াতে থোৱা আছে সেয়া লক্ষীমাই আৰু এটা হাতী পাইছিলোঁ সেইদিনাখন কলিয়াবৰত ফুলবাহাৰ নে কিবা বাহাৰ আছিলে তাৰপিছত এইটো হৈ গ'ল আমাৰ পূৰ্ণিমা হুনমণি কোনে চলায় হুনমণি ক'ৰ আছিলে বোকাখাট বোকাখাটৰ হাতী হয় নতুন ট্ৰেইনিঙত আহিছে বহুত ধুনীয়া ন বহুত ধুনীয়া হাতী হুনমণি নাচি আছে এনেকে কৰি থাকে তোমাৰ নামটো কি আছিলে তুমি চলাই আছা হুনমণি আৰু এতিয়া মোৰ লগত আগত আছিলে তাৰ লগত ইয়াৰ আছে ন লক্ষী ৰাধে আছে আৰু ৰাধে ধুনীয়া হাতী দেই বহুত ভাল লগা হাতী বহুত মৰম লগা নদীত আছে নেকি এতিয়া আমি আৰু হাতী দেখাই আছো বলক এতিয়া হাতীয়ে হাতী কিমান চাব এয়া লক্ষীমাই দানা খুৱাব তোৰ হাতী ক'ত মইনা ক'ত মম থাকক বাৰু ইয়াত মমক দেখুৱালোঁ কি খবৰ ভাল লগ পাম আকৌ সদায় লগ পাই থাকিম আৰু কেইদিন আগতে আমি কাঞ্চি আৰু কাঞ্চনক যে গা ধুৱাব আনিছিলোঁ
এই ইয়াতে ভূত বাংলাৰ বেক চাইডত আৰু ভূত বাংলাৰ নাম কয় যে ইয়াত সঁচাই ভূত আছে মানে যোনে যোনে পাইছে সিহে ক'ব পাৰে এই আমাৰ মনটোৱে পাইছে মনটোৱে জানে সেয়া সেই সাক্ষাৎকাৰ এটা দিব ভূত বাংলাৰ মনটো কৈ দিয়াচোন ইয়াত ভূত আছে নে নাই তুমিতো থাকা ৰাতি আছে মোৰ লগত থাকিলে হৈছে গম পাই যাব ন কেনেকুৱা কিমান ভূত আছে গম পাই যাব সঁচাই ভূত আছে ইয়াত আৰু মণিমালা গুৱাহাটীত মই দেখুৱাইছিলোঁ জখলাবনা লগ পাইছিলোঁ মণিমালাক তাৰ হুৰডাল চুটি আৰু তাৰ আই বেমাৰ হৈছিলে আই হোৱাত তাৰ মানে হুৰত অলপ যে ঘাৰ নিচিনা হৈ গৈছে মানে আই বেমাৰ হৈছিলে যেনেকুৱা মানুহৰ আই বেমাৰ হয় তেনেকুৱা হাতীৰো হয় আৰু চাক কিমান হাতী ইয়াত সেয়া চাক কিমান হাতী সেয়া হীৰাক লগ পালোঁ আহিয়ে ইয়াত হীৰা আছে উত্তৰা আছে তাৰপিছত এইটো পূৰ্ণিমা ন পূৰ্ণিমা আছে এয়া পূৰ্ণিমা আহি আছে এয়া পূৰ্ণিমাক লৈ গৈ আছে আৰু কম্বয়াল হাতী অলপ উৎপাতটো বেছি কৰে বাৰু হয়নে নাই নাচি খেলি ধেমালিত তেনেকৈ খেল ধেমালিত থাকে আৰু হীৰাক দেখুৱাইছিলোঁ সেই আমাৰ চাহাবুদ্দিনে গা পা ধুলে হাতীকো গা ধুৱালে আৰু এয়া মণিমালা আৰু নুৰুলকা হীৰা দৈ তোক লৈ যাম মোৰ কাহলৈ তেনেকৈ কালিয়া লৈ আহিলে আৰু এয়া বাবু ভাল জয় জুবিন দা এই আমাৰ উত্তৰা আৰু নবীন ভাই কি খবৰ ছমাহ পিছত লগ পালোঁ ভাল ন আমি হাতীৰ ক্ষেত্ৰত চবেই একেলগত যুঁজি থাকিম ন সদায় একেলগে থাকিম আমি হাতী বন্ধু চবেই একলগত থাকিম এই আমাৰ মণিমালা এইয়া মণিমালা এই আমাৰ বনমালা বন এয়া বন আৰু এয়া ৰংমালা চন্দনা লৈ আহিছে ৰংমালাক এয়া ৰংমালা এয়া মানে মই তাক দলে উঠাব দিলোঁ উঠাই আহি নমস্কাৰ দি ৰখিয়েই আছে আমাৰ পাগলীজনী আৰু সেই মইনাক লৈ আহিছে চৰি ফুলে অ' মইনা তুমি মইনা ন এয়া তুমি মইনা একদম ধুনীয়া নমস্কাৰ দিছে নুৰুকা এইফালে গা পা ধুৱাই গৈ আছে আৰু এইফালে আমাৰ ৰংমালাক চন্দনে চলাই তোৰ নাম কি আছিলে প্ৰদীপ শিখৰ মুখত আছেই নাখাবি এইবিলাক বেয়া বস্তু খাব নাপায় দেই যি খালি আৰু খালি হীৰা আছে নাযাওঁ কেলা দুইটাই ডেঞ্জাৰাছ নহয় এই ৰংমালা ৰ সেইবিলাক হাতী ভাল সেয়া চন্দ্ৰময় অ' মোৰ মাহত বন্ধুৰে পাই গ'লোঁ মাহত বন্ধুক আৰু এনেকৈ গৈ থাকোঁ মনটো কি নদীত নামিবা নেকি অ' হুত আছে বীজ দিছিলে বি ঢালিছিলে মাছ চব উপঙি গৈছিলে মই কিবা এটা পাইছিলোঁ দেই কোনো ফেচবুকত কোনোবাই পষ্ট কৰিছিলে যে নদীত তেনেকৈ মানে বীজ সিঁচি দিলে বহুত মাছ উপঙি গৈছিলে হয়নে নাই আৰু এয়া মণিমালা হীৰা এইফালে হ'ল বনমালা সেইফালে আছে মইনা সেইটো হ'ল উত্তৰা আৰু সেইফালে গৈ আছে কি আছিলে ৰংমালা হাতী গোটেইটোত হাতী মানে কিমান হাতী চাব আৰু হাতীৰ কালেকশ্যন মোৰ লগতে পাব দেই বিয়া ক্ষেত্ৰত কাৰণ হাতী যিমান আছে নহয় মোৰ ভিডিঅ'তে পাব গোটেইখিনি হাতী কাজিৰঙা এইয়া মণিমালা আৰু নুৰুলকা এইয়া হাতী চাৰিওফালে ৰা শিৱা অ' দাদা কি খবৰ অ' দাদা অ' মোৰ মাহত বন্ধুৰে তোমরা গেলে কি আসিবে ও মোর মাহত বন্ধুরে হ্যাঁ এ আহিলো আপোনাক চাবই আহিলো নমস্কাৰ মেডিকেলত লগ পাম গা পা ধুই আহক হয় সেইকেইটাক দেখুৱাওঁ হীৰা ইমানেই ধুনীয়া মানে সঁচাই হীৰা সঁচাই গ'ল তাক ইমান ধুনীয়া তাৰ গাৰ গঠনটো আৰু তাক গাত কেৰালাৰ যোনবিলাক হাতী আছে চাউদৰ হাতীবিলাকৰ নিচিনা গাত ফুটফুট আছে চাক মণিমালাৰ ইমানটো নাই কিন্তু তাৰ চাউদৰ হাতী নিচিনা চাক গোটেইটো গাত ফুটফুট আছে ইমান ধুনীয়া লাগিছে ন দেখাত আৰু চাহপুতে নতুনকৈ লৈ আহিলে হীৰা সঁচাই হীৰাৰ নিচিনা লাগিছে হয়নে নাই একদম টুপটুপীয়া হীৰা আৰু খুব ডাঙৰ দীঘল দেখাত তেনেকৈ উত্তৰাও বহুত ধুনীয়া
চাউলৰ হাতী নিচিনা লাগে হীৰা হীৰা ওলালি হীৰাই চাক গা খজুৱাই আছে গাত পোৱাৰ পিছত যেনেকৈ মানিকে খজুৱাইছিলে অলপ আগত তেনেকৈ খজুৱাইছে হীৰাই খুব ধুনীয়া হীৰা আৰু এই মণিমালা মণিমালাক আগত বেলেগে চলাইছিলে তাৰ আগত চলাইছিলে জয়তৰাক আমাৰ নুৰুকাই জয়তৰা বহুত ডাঙৰ হাতী জয়মালা জয়তৰাটো মমৰ নাম জয়তৰা মম জয়মালাক চলাইছিলে নুৰুকাই বহুত ডাঙৰ দীঘল হাতী এতিয়া চলাইছে মণিমালা যিহক আকৌ চলাব বাৰু এইবিলাক মানে এক্সচেঞ্জ হৈয়ে থাকে মাহত আৰু হাতীৰ ভিতৰত টেলেণ্ট কি কোৱা মালিকলৈ কথা মালিক লৈ কথা ন মালিক ভাল হ'লে মাহতো ভাল ইমান ধুনীয়া লাগিছে দেখাত অ' বাপৰে কি কম আৰু ইমান ধুনীয়া লাগিছে হাতীটো চাচোন বিকাশ কেৰেলাৰ যিবিলাক হাতী আছে চাউথৰ হাতীবিলাক ইমান ধুনীয়া কি বগা মজা লাগে চাই এইয়া চালাম দিছে কিমান ওখ চাচোন এয়া মৰ্ণিং এইয়া চাক মৰ্ণিং দিয়া হীৰা মৰ্ণিং দিয়া এই আছে কেনেকৈ মৰ্ণিং দি আছে নমস্কাৰ দিলে অসমবাসী ৰাইজক আৰু আমাৰ হাতীকেইটাক এনেকেই ভালে থাকক সদায় সুস্থ হৈ থাকক সদায় মানে ভগৱানে চাই থাকক আমাৰ হাতীকেইটাক আৰু সদায় হাতীকেইটাৰ লগতে চলি থাকোঁ আমি কাৰণ চাওক 30 বছৰ হৈয়ে গ'ল আৰু 30 বছৰহে বাচিম 60 বছৰ 70 বছৰত মানে 60 বছৰ পাৰ হোৱাৰ পিছত এনেও বেমাৰী সেই বাচি থকা লাভ নাই 30 বছৰ হাতীৰ লগতে পাৰ কৰিলোঁ আৰু 30 বছৰ যেনে পাৰ কৰি জীৱনটো একদম বিন্দাছ হয়নে নাই জীৱনটো এনেকৈ পাৰ কৰিব পাৰিলে হ'ল আৰু জীৱনত কি আছে ভাই একো নাই জীৱনত একো মূল্যই নাই দেহৰ ভৰসাই নাই অঁ জুবিনদাক কৈ থৈ গৈছে দেহৰ ভৰসা নাই বুজিছেনে ভাই আজি হাঁহি আছোঁ ক'বতো নোৱাৰোঁ কালিনো কি আছে ভাই সেই জীৱনৰ কোনো মূল্যই নাই 30 বছৰ হাতীৰ লগত আহি আছে এতিয়া আমি পাৰ কৰাই যাম আৰু হাতীকেইটাৰ লগত ধুনীয়াকৈ ভাল কাম কৰি যাম ভালকৈ থাকিম সদায় ভাল মানুহৰ লগত চলিম সদায় হাতীকেইটাৰ লগত চলিম আৰু এনেকৈ আমি যাত্ৰাত চলি গৈ থাকিলে হ'ল তাক আমাৰ ধনবৰক চাক মণিমালা কিমান ভয় চাইছে নহয় ধনবৰক চাই এইফালে ধনক চাক মণিমালা ভয় খাই আছে চাক কিমান ভয় খাই আছে ধনক আমাৰ ধনবৰ ডেকা ল'ৰা ন ডেকা ল'ৰাক চাক ছোৱালীয়ে কেনেকৈ ভয় খাই আছে ধনবৰা আগত আৰু ধনবৰ মোক খেদিব নেকি নেখেদে ল'ৰা মই নিজেই চাই থৈ যাম অঁ বেটা এই আমাৰ ধনৰ ডালিমী ল'ৰা আৰু ছোৱালী আহি আছে আমাৰ হাজবেণ্ড ৱাইফ আহি আছে ধন আৰু ডালিমী ধন হ'ল মতা ডালিমী হ'ল মাইকী ই মতা হয় তাৰ মাইকী ডালিমী উৰাই দিব ডাইৰেক্ট এইয়া আমাৰ ডালিমী অঁ ডালিম ধনৰ লগত এইখিনি কৰিব নোৱাৰোঁ ধন মানে ধনেই এই বিকাশে ক'ব নহয় বিকাশ কৈ দেচোন মই মানে নকওঁৱে আৰু ক'বলগীয়া একো নাই ধন আমাৰ বহুত ধুনীয়া বহুত মৰম লাগে তাক চুমা খাবলৈ মন যায় বহুত চুমা খাবলৈ মন যায় আৰু এতিয়া ডালিম চব হাতীৰ নেজবিলাক এই ধৰটোম চাক চব হাতীৰ নেজবিলাক কোলা থাকে আমাৰ ডালিমী চাইছে বগাই কোলাই মানে আমাৰ ধুনীয়া আমাৰ হাতীজনী আমাৰ ধুনীয়া ছোৱালীজনী আমাৰ গা ধোৱা গৈ থাকক বান্দৰ আহিলে চৰি ধন কেনেকে নামে সেয়া সেইফালে উত্তৰা গা ধুই আছে আমাৰ উত্তৰা গা ধুই আছে নদীত কেনেকে পৰি থাকে আৰু কি মানে কি হয় জানে একচুৱেলি যে নদীত গা ধোৱালে হাতীৰ গা বেছি চাফা হয় কিয় মানে বৈ যোৱা পানী তলত বোকা নাই বালি থাকে আৰু গা ঘঁহি দিলে চাফাই হৈ গৈ থাকে আকৌ ওলোটাকৈ চাফা কৰিলে সেইটো চাইডত চাফা হৈ গ'ল মানে দুই চাইড হৈ যায় আৰু মটৰৰ গা ধোৱালে ইমান চাফা নহয় মানে নদীত বেছি চাফা দুগুণ চাফা হয় না বিকাশ ধন ডালিমী গৈ আছে চাই ভয় কৰে ন বেলেগ হাতীবিলাকে সেইকাৰণে মানে ধনক জংঘলৰ মাজলৈ লৈ গৈ আছে আৰু কেনেকৈ গা ধুই আছে ইয়াত 1 2 3 4 5টা 4জনী হাতীনী আৰু এটা হাতী আৰু এয়া এনেদৰে সিহঁতে গা ধুই থাকক অলপ পিছত আমি বাগৰি ৰেঞ্জত যাম তাত মেডিকেল হ'ব হাতীকেইটা হেল্থ চেকআপ হ'ব তাৰপিছত আৰু কি হয় নহয় নাজানো পিছত ক'ম বাৰু আপোনালোকক কিন্তু এতিয়া এইখিনি চলি আছে
আৰু এইটো আমাৰ বনমালা গা ধুই আছে আৰু উত্তৰৰ পৰা আছিলে গোটেই গুৱাহাটীৰ হাতী উত্তৰা বকৰ হাতী বহুত দূৰৰ আৰু সিহঁত বহুত দীঘলীয়াকৈ যাত্ৰা কৰে 1 মাহ লাগে বিকাশ পুৰা ফুল কণ্টিনিউ 1 মাহ লাগে তেওঁলোকক আহিবলৈ কাৰণে গোটেই বাটটোত জাৰ্ণি আৰু সেই ধনক দেখুৱাই দে ধনক আৰু এই আমাৰ ল'ৰা চাইছেনে এটা আমাৰ ল'ৰা বিৰাট হেণ্ডচাম আৰু এইটো আমাৰ বনমালা আৰু এইটো আমাৰ ফুচু ফুচু এইটো আমাৰ ফুচু দেই আপোনালোকে চিনি পায় নে ফুচু এইটো আমাৰ ফুচু আৰু এই ফুচুৱে বনমালাৰ লগত থাকে একেলগে নদীত গা ধুবলৈ নামিলে এইটো আমাৰ ল'ৰা অ দেখাটো এই লখিমপুৰৰ পৰা আহি গ'ল এয়া লখিমপুৰৰ পৰা আহিলে আমাৰ হাতীকেইটাৰ লগত এয়া চাক উমলি জামলি আছে খেলি আছে গা ধুৱাই আছে হাতী খুব ভাল পায় সিহঁতৰো হাতী আছে আকৌ সিহঁতৰো 5 জনী আছে ন 5টা আছে ন এটা ল'ৰা বাকীকেইটা মাইকী ন এটা ল'ৰা বাকী গোটেই চাৰিটা মাইকী পোৱালি এটা আছে সৰু পিয়ানটো নিচিনা সেইটো নাম গুণগুণ ন সিহঁতৰো হাতী আছে মাতিছো যাব বিপিন দা আমাৰ তাতো মই যাম সময় পালেই যাম মই আমাৰ সেই হাতীকেইটাক চাবলৈ মোৰ সময় নাই তাতো যাব লাগিব যাব লাগিবই তুমি আমাৰ ডালি মেকেৰি ইয়াত ৰখি আছে যে এতিয়া আমি আগৰ পিনে ওলাই যাওঁ কেনেকৈ আমি আকৌ মেডিকেল যাব লাগিব ঠিক আছে আকৌ আপোনালোকে মানে দেখিয়ে পাব হাতী দেখাই আছো সিহঁতে তাত গা ধুই থাকক ঠিক আছে সিহঁতে গা ধুই থাকক ধুনীয়াকৈ আৰু সিহঁতে গা ধুই আহিব আকৌ দেখুৱাম আপোনালোকক আৰু আজিলৈকে ভিডিঅ'টো ইমানখিনি কৰিলোঁ আপোনালোকে চাব ভাল পাব আৰু কমেণ্ট বক্সত জনাব কেনেকুৱা পালে তো ইয়াতে মই ধন্যবাদ দিলোঁ জয় জুবিন দা আৰু এইটো দেখুৱাই দেচোন আৰু চাওক কিছুমান মানে মদ খোৱা মানুহ ইমানেই বেয়া মদ খাই চাচোন বটলটো ক'ত থৈছে আৰু ইয়াত বটলটো ভাঙি আছিলে কাৰণ ইয়াত নহ'লেও 20টা 25টামান হাতী সদায় গা ধুব আহে যদি ভৰিৰ তলত গছকত যদি পৰে কি হ'ব আৰু এই মনটো ডিপাৰ্টমেণ্টৰ হাতী চলায় আৰু এই মনটোৱে মানে ভাল কাম এটা কৰি আছে যাতে হাতীৰ ভৰিত এইবিলাক নেলাগে এইবিলাক লাগিলেতো বহুত বেয়া হ'ব ন ভৰিত ঘাঁ হৈ যাব ভৰি কাটি যাব মানে এইবিলাক আমাৰ কৰ্তব্য কৰিবই লাগিব মানে হাতীৰ স্বাৰ্থত এতিয়া বুটলি আমি পেলাই দিম ন বিকাশ ক'ৰবাত গছৰ চুকত থ'লে হৈছে